হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে ইয়াত গৃহিণীৰ 230 পাঠৰ 5-9 কৈছে, এতেকে ঈশ্বৰে আমাক ৰাজদূত পাতি আমাৰ দ্বাৰা মিনতি কৰোৱাৰ দৰে আমি খ্ৰীষ্টৰ নিমিত্তে ৰাজদূতৰ কৰ্ম কৰিছোঁ। খ্ৰীষ্টৰ নিমিত্তে এই বিনয় কৰোঁ, তোমালোক ঈশ্বৰৰ সৈতে মিল হোৱা। আমি তেওঁ ঈশ্বৰিক ধাৰ্মিকতা ৰূপে হ'বলৈ যিজনা পাপ জনা নাই, সেইজনকে তেওঁ আমাৰ নিমিত্তে পাপ স্বৰূপ কৰিলে। হালেলুয়া। আৰু আমি খ্ৰীষ্ট সহকাৰী হৈ এই মিনতি কৰিছোঁ যে তোমালোকে ঈশ্বৰ অনুগ্ৰহ ব্যৰ্থৰূপে গ্ৰহণ কৰা নহবা, কিয়নো তেওঁ কৈছে, মই গ্ৰাহ্যকালত তোমাৰ প্ৰাৰ্থনা কৰিলোঁ আৰু পৰিত্ৰাণৰ দিনা তোমাক উপকাৰো কৰিলোঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশু খ্ৰীষ্টই কৈছে যে প্ৰভু স্বৰ্গদূত হিচাপে আমাক ব্যৱহাৰ কৰিছে। যোনে প্ৰভু এই বচনক প্ৰাৰ্থনা কৰি প্ৰভু বিশ্বাস কৰিছে, সকলোকে কৃপা কৰিব। নাজতে যীশু প্ৰভুৰ নামত ব্লেছ হ'ব।